কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কংসৰ কাৰাগাৰে কান্দে আইদয়কি কৃষ্ণ কোলাতে লৈ কাইলৈ ৰাতিপুৱাই কংসই মাৰিব এচটা শিলতে থৈ ৰাম ৰাম কংসৰ কাৰাগাৰে কান্দে আইদয়কি কৃষ্ণ কোলাতে লৈ কাইলৈ ৰাতিপুৱাই কংসই মাৰিব এচটা শিলতে থৈ ৰাম ৰাম কৃষ্ণয়ো উপজিলে কেৱে নাজানিলে বসুদেৱ দয়কীৰ বিনে শোকতে বিহলা কান্দে দয়কীয়ে জানোচা কংসই জানে ৰাম ৰাম কংসৰ কাৰাগাৰে কান্দে আইদয়কি কৃষ্ণ কোলাতে লৈ কাইলৈ ৰাতিপুৱাই কংসই মাৰিব এচটা শিলতে থৈ ৰাম ছয় গোটা পুত্ৰ কংসই মাৰিলে মনে পাইলো বৰ সুখ কৰি উপায় কি মতে ৰাখিবো নিস্তাৰ কৰা মোক ৰাম ৰাম কংসৰ কাৰাগাৰে কান্দে আইদয়কি কৃষ্ণ কোলাতে লৈ কাইলৈ ৰাতিপুৱাই কংসই মাৰিব এচটা শিলতে থৈ ৰাম উপজি তুমি হৰি চাৰি অস্ত্ৰ লয়া
সমস্ত যুগুতি কথা বসুদেৱ কৈলা। এই ৰাম নন্দৰ ঘৰে বসুদেৱে থৈলন্ত তোমাক, বসুদেৱে আনিলন্ত নন্দৰ কৈ নাকৈ। ৰাম ৰাম নন্দ যশোদাৰ ঘৰে ডাঙৰ দীঘল হৈলা, আপোনাৰ মহিমাক প্ৰচাৰ কৰিলা। ৰাম নন্দ যশোদাৰ ঘৰে ডাঙৰ দীঘল হৈলা, আপোনাৰ মহিমাক প্ৰচাৰ কৰিলা। ৰাম যশোদাৰ ঘৰে তুমি ধেনু চৰাইছিলা, গোৱালিৰ ঘৰে তুমি দধি চুৰ কৰিলা। ৰাম নন্দ যশোদাৰ ঘৰে ডাঙৰ দীঘল হৈলা, আপোনাৰ মহিমাক প্ৰচাৰ কৰিলা। ৰাম ভকতৰ ৰক্ষাৰ হেতু নৰ ৰূপ লৈলা, কংসক বধি ভকতক উদ্ধাৰ কৰিলা। ৰাম নন্দ যশোদাৰ ঘৰে ডাঙৰ দীঘল হৈলা, আপোনাৰ মহিমাক প্ৰচাৰ কৰিলা। এই ৰাম আচুক পৰম ব্ৰহ্ম স্বৰূপ তোমাৰ, তাক জানিবাকৈ আছে শকতি কাহাৰ। এই ৰাম যদ্যপি বিদিত প্ৰভু তিনি লোকতে, তথাপি তোমাক চিন্তে হেহি সেৱকতে। ৰাম ৰাম এই বনমালী গোপীৰ সংগে ধেমালি কৰা, বনমালী গোপীৰ সংগে ধেমালি, গোপীৰ সংগে ধেমালি কৰা। এই বনমালী গোপীৰ সংগে ধেমালি কৰা, বনমালী গোপীৰ সংগে ধেমালি, গোপীৰ সংগে ধেমালি কৰা। দুষ্টক দমিলা এই বনমালী, সন্তক পালিলা এই বনমালী, ভকতক ৰক্ষা কৰা বনমালী, গোপীৰ সংগে ধেমালি কৰা, বনমালী গোপীৰ সংগে ধেমালি, গোপীৰ সংগে ধেমালি কৰা। শুনা সৰ্বজন এৰি আন কাম, কৃষ্ণৰ চৰিত্ৰ বাণী বনমালী, গোপীৰ সংগে ধেমালি কৰা, বনমালী গোপীৰ সংগে ধেমালি, গোপীৰ সংগে ধেমালি কৰা। এই বনমালী গোপীৰ সংগে ধেমালি কৰা, বনমালী গোপীৰ সংগে ধেমালি, গোপীৰ সংগে ধেমালি কৰা। অ' ৰাম জয় হৰি।